প্ৰিয় বন্ধুসকল, মোৰ এই সৰু চেনেলটিৰ জৰিয়তে আপোনালোকলৈ অশেষ ধন্যবাদ যাচিলোঁ। আজি মই আপোনালোকৰ মাজলৈ কেইটামান জীৱনৰ সাৰবাণী যুগুতাই আনিছোঁ। ইয়াৰ পৰা কিছু নহয় কিছু উপকৃত হ'লে এটি লাইক আৰু কমেণ্টৰ জৰিয়তে উৎসাহিত কৰিব বুলি আশা ৰাখিলোঁ। বন্ধুসকল, আজিৰ সাংসাৰিক জীৱন আৰম্ভ কৰাৰে পৰা আজি সমাজত দেখিবলৈ পোৱা অনৈতিক আচৰণৰ দেখি শুনি বহুতো চিন্তা ভাৱনাই কেতিয়াবা নিজৰ মনতো হতাশাৰে ভৰি পৰে নহয় জানো? তেতিয়াহ'লে জানি থওঁ কেইটিমান কথা। ভূপেন হাজৰিকাই গীতৰ মাজেৰে কৈছিল, সচেতনতা হ'ল মানুহৰ এক ইন্ধন স্বৰূপ। হেম বৰুৱাও কৈছিল, সামাজিক সচেতনতা হৈছে সংস্কৃতিৰ প্ৰাণ। তেনেহ'লে থোৰতেই কেইটামান কথা জানি থওঁ আহক। যদি সচেতন ব্যক্তিয়ে নিজৰ সমৃদ্ধ কামনা কৰে, তেনেহ'লে তেওঁ উপযুক্ত ভক্তিমান আৰু কুলীন ভিত্তক অপমান কেতিয়াও নকৰিব। যদি কাৰ্যৰ দ্বাৰা নিজৰ অন্তৰত আঘাত হানে, এই অভ্যাস অচিৰেই ত্যাগ কৰা উচিত। এনে সংঘ পৰিত্যাগ কৰাই শ্ৰেয়। পৰালৈকে দান কৰিবা, মানুহৰ মাজত প্ৰীতি থাকে। দান দিয়া, গ্ৰহণ কৰা আৰু গোপন কথা কোৱা, সোধা, ভোজন কৰা আৰু ভোজন কৰোৱা এই ছয়টি প্ৰীতিৰ লক্ষণ। স্পষ্টবাদী লোক কোনো কাৰণতেই প্ৰবঞ্চক হ'ব নোৱাৰে। কাউৰীতকৈ কুলি টেঙৰ। শপত খাই কাষ চাপিলেও শত্ৰুক বিশ্বাস কৰিব নালাগে। বিশ্বাস দেখুৱাই দেৱৰাজ ইন্দ্ৰই দিতিৰ গৰ্ভ নিবাৰণ কৰিছিল। কেতিয়াও নিজক ডাঙৰ বুলি নাভাবিবা। বলৱান ধলৱান দুৰ্যোধনে কুলীন ব্ৰাহ্মণৰূপী অৰ্জুনৰ হাতৰ পৰা মুক্তি পাইছিল। এইটো ঠিক, যি দেশত, যি কালত, যি বয়সত শুভাশুভ কাৰ্য নিৰূপণ কৰিব নোৱাৰে, পিছলৈ তাকেই উপভোগ কৰা হয়। মানুহৰ কৰ্ম আৰু বাঞ্ছাই নিজৰ পূৰ্বজন্মৰ ফল। ভৱিষ্যত পাপ পুণ্যৰ কাৰ্য নিৰূপণ কৰা, গতিকে চাবা। ধন সম্পদ লাভ কৰি সুখত লালিত পালিত হ'লেও কেতিয়াবা ধনহীন হৈ এদিন সংসাৰত কষ্ট পায়। কেতিয়াবা ভগৱান ৰুষ্ট হ'লে দৰিদ্ৰ লোকৰ দৰেও মৌনৰ মিছাকৈয়ে অন্তৰত মাৰ যায়। ঠিক তেনেদৰে দুৰ্গতি অন্ধকাৰে আগুৰি যোৱা লোকে দুপৰৰ সূৰ্যকো দেখা নাপায়। মানুহ যেতিয়া নিয়তিৰ প্ৰভাৱত ভাগ্যহীন হয়, তেতিয়া বন্ধু শত্ৰু হয়, বিপদে মূৰ দাঙি উঠে। বন্ধু বান্ধৱে কথা নুশুনে, তথাপি অসত্যবাদিতাতকৈ মৌন অৱস্থাই ভাল। প্ৰিয় বন্ধুসকল, যি মানুহে নিজকে ডাঙৰ বুলি জহাই ফুৰে, তেওঁ সকলো মানুহৰ আগত আৰু সমাজৰ মাজত ঘৃণাৰ পাত্ৰ হয়। যাৰ স্থিতি নাই, আনৰ ওপৰত ভৰসা কৰি আনক হাঁহিব বিচাৰে, তেওঁ হাঁহৰ প্ৰিয় বন্ধু কাছটোৰ দৰেই খহি পৰে। যি মানুহ সমাজৰ মাজত থাকি হিত উপদেশ দিয়ে বা নিজেও লয়, তেওঁ জ্ঞানী গুণী আৰু শিক্ষিত হয়। আৰু যি মানুহ সমাজ চিনি নাপায় আৰু ভাল কথা কৈ লোকক উপলুঙা কৰে, সেইজন আচলতে মূৰ্খ। যি মানুহ বৰ্তমানক লৈ জীয়াই থাকে আৰু কথা কয়, ভৱিষ্যতৰ কথা চিন্তা নকৰে, সি মূৰ্খ। যি ভগৱানক বিশ্বাস নকৰে
সি নাস্তিক, নাস্তিকৰ মুখৰ যেন ফটাবাঁহৰ মুখ। শ্লেষ্মা, চকুৰ পানী আৰু বান্ধৱৰ পৰা মুক্ত লোকে পিতৃ মাতৃসকলৰ পৰা তৃপ্তি সাধন কৰে। গতিকে কান্দিব লগা একো নাই। যথা শক্তিৰে পাৰা কৰ্ম কৰা। যি মানুহে আপদত বেয়া দহাৰ সময়ত হাঁহে, ইয়াকেই মূৰ্খই পূৰ্বজন্মৰ লাভ কৰা যেন পায়। প্ৰিয় বন্ধুসকল, থোৰতে আপোনালোকৰ মাজলৈ কেইটামান সাৰ বাণী দিয়াৰ চেষ্টা কৰিলোঁ। যদি ভিডিঅ'টি ভাল পায় লাইক কমেণ্ট কৰিব। তেনেহ'লে আজিলৈ আহোঁ। ধন্যবাদ।